নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহু আহি পালেই সেয়ে মেজি এটা বনাওঁ বুলি চেষ্টা কৰিছোঁ। সেয়ে আজি মোৰ ল'ৰাটো আৰু দেউতাকে লগ হৈ এটা সৰুকৈ হ'লেও মেজি বনাবলৈ ওলাইছে। কাৰণ অসমীয়া পৰম্পৰা ৰক্ষা কৰিব কাৰণে চেষ্টা কৰিছোঁ। গাঁৱত নাথাকিলেও টাউনত থাকিলেও কিছুমান পৰম্পৰা ৰক্ষা কৰিব পাৰি আৰু ল'ৰা ছোৱালীক এইবিলাক শিকাব লাগে। কেনেকৈ কি অসমীয়া পৰম্পৰা, অসমীয়া সংস্কৃতি কেনেকৈ বজাই ৰাখিব লাগে, এইবিলাক ল'ৰা ছোৱালীক নিশ্চয়কৈ শিকাব লাগে। সেয়েহে আমাৰ ল'ৰা ছোৱালীকেইটাকো আমি এনেদৰে সৰুৰ পৰাই শিকাই আহিছোঁ। এতিয়া তাৰমানে সৰু সৰুকৈ গাঁত খান্দিছে এওঁলোকে। খান্দি সৰু বাঁহ, আমি বিজলী বাঁহ বুলি কওঁ, সেই বাঁহৰ বাঁহ কাটি আনি এইবিলাক পুতিছে আৰু লগতে গছৰ ঠানি। আগতে জাতি বাঁহো আছিলে আমাৰ, এতিয়া নাই, চব উঠাই দিয়া হ'ল। সেইকাৰণে এতিয়া আৰু তেনেকৈ বাঁহ পোৱা নাযায় বা খেৰো তৎক্ষণাতে পোৱা নাযায়। সেয়েহে আমি কলৰ শুকান পাতেৰে, কল চচনি বুলি কয়, সেইটোৰে মেজি এটা বনাম বুলি ভাবিছোঁ। এওঁলোকে তাৰমানে এনেকৈ গাঁত সৰু সৰু গাঁত কৰি এনেকৈ বাঁহ গছৰ ডাল এনেকৈ পুতি দিছে মেজিটো বনাবৰ কাৰণে। চাওঁ আহকচোন আমি কেনেকৈ বনাই আছে এওঁলোকে মেজিটো। অলপ হেঁচি হেঁচি দিছে কাৰণ ওলাই যাব পাৰে এনেকৈ। তাৰপিছত এডাল শুকান কলপাত এডাল লৈ আহিছে আৰু গোটেইখিনি একেলগে বান্ধি দিব ওপৰত। তেওঁলোকে ওপৰত বান্ধি দিছে যাতে ওলাই নাযায়। আপোনালোকে বনাইছেনে নাই বাৰু? যদি বনোৱা নাই, এনেকৈ পাৰিলে এটা নিশ্চয়কৈ বনাব, সৰুকৈ হ'লেও। আৰু গাঁৱততো কথাই নাই, এই সময়ত মানে পথাৰৰ ধান কটাৰ পিছত ৰৈ যোৱা অংশক নৰা বুলি কয়। এই নৰা কাটি ডেকা ল'ৰাবিলাকে মেজি বনায়, ডাঙৰ ডাঙৰ মেজি বনায়। আৰু কলপাতেৰেও এটা বনাই অৱশ্যে, কিন্তু আজিকালিতো ঢেৰ কিবা কানি বনোৱা হৈছে, কিন্তু মেজিটোহে আমাৰ আচল পৰম্পৰা। সেয়েহে আমি মেজিয়ে বনাবলৈ লৈছোঁ। আমি প্ৰতি বছৰে সৰুকৈ হ'লেও এটা মেজি বনাই লওঁ আৰু বিহুৰ দিনাখন অগ্নিক সেৱা কৰি জ্বলাই দিয়া হয় এইটো। আৰু মেজি বনাওঁতে খালী ভৰিৰে বনাব লাগে, কাৰণ অগ্নিদেৱক সেৱা কৰা হ'ব। সেয়েহে চেণ্ডেল নিপিন্ধাকৈ তেওঁলোকে খালী ভৰিৰে বনাই আছে। আৰু এতিয়া কলৰ পাতবিলাক ভিতৰত সুমুৱাই দিছে, ভিতৰত সুমুৱাই দিছে এনেকৈ, ভিতৰটো যাতে সম্পূৰ্ণ হৈ যায়। এনেকৈ হেঁচি হেঁচি কলপাতবিলাক দি আছে। আমিতো গাঁৱত এইবিলাক কল চচনি বুলিয়ে কওঁ। গতিকে কল চচনিবিলাক এইদৰে শুকান হ'লে, কলৰ পাত শুকান হ'লে কল চচনিয়ে বুলি কয়, সেইবিলাক দি আছে ভিতৰত সোমাই। এতিয়া তাৰ মাজতে অকণমান
বন জাবৰো সোমাই দিছে মাজত। তাৰপিছত আকৌ কল চচনি সোমাই দিছে, আনি পেলাই পূৰা ভিতৰত সোমাই হেঁচি সোমাইছে। মই অৱশ্যে নাজানো মেজি কেনেকৈ বনায়, এওঁলোকেহে বনায়, সেইকাৰণে মই চাইহে আছোঁ। কাৰণ এইবিলাকত ছোৱালী মানুহ বা মাইকী মানুহক যাব নিদিয়ে, তেওঁলোকে ল'ৰাবিলাকে বনায়, মতা মানুহবিলাকে। জ্বলাবৰ দিনাখন অৱশ্যে আমি গৈছিলোঁ, শৰাই চাকি দি পেলাই আমি সেৱা সৎকাৰ কৰিছিলোঁ মেজি জ্বলাৰ সময়ত। তেতিয়া মহিলাবিলাকক যাব দিয়ে জ্বলাবৰ দিনাখন। এতিয়া আধামান হৈয়ে গ'ল মেজিটোৰ। গাঁৱততো ভেলাপুজি বুলিয়ে কয় এইটো। এতিয়া তেওঁলোকে পূৰা দমে লাগি আছে দুইজনে। প্ৰায় সম্পূৰ্ণ, ভিতৰটো সম্পূৰ্ণ হ'বৰে হ'ল। মই ঘৰতে ঢেঁকীও এটা বনাই ৰাখিছোঁ। বিহুৰ সময়ত ওচৰ চুবুৰীয়াসকলে আহি মানে নিজৰ পিঠাৰ কাৰণে গুড়া খুন্দি নিয়ে। সেইকাৰণে মানুহৰ সুবিধা কৰি ঢেঁকীটো বনাই দিছোঁ। এইকেইদিন অনবৰতে ঢেঁকীটোৱে চলিয়ে আছে। প্ৰায়ভাগ মানুহে আহে গুড়া খুন্দিবলৈ। এতিয়া মেজিটো ভিতৰটো হৈ গ'ল। এতিয়া ওপৰত এনেকৈ ছাইডটোতো দি আছে, দীঘল দীঘলকৈ এনেকৈ সোমোৱাই দি আছে। মেজিটো ঢাক খাই যোৱাকৈ এনেকৈ দি আছে। এতিয়া কেইটামান কল চচনি, শুকান কল চচনি এডাল গুণাৰে বান্ধি ফুটাই লৈছে, ফুটাই লৈ বান্ধি এতিয়া তাৰ ওপৰত, মেজিটোৰ ওপৰত এনেকৈ দি মেৰাই দিব, ভালদৰে বান্ধি দিব। তেতিয়া মেজিটো ভালদৰে ঢাক খাই যাব। এনেকৈ বান্ধি দিলে মেজিটো প্ৰায় সম্পূৰ্ণ হ'বৰে হৈছে। মেজিটো অকণমানি হৈছে, তথাপিও ডাঙৰ নহ'লে অকণমানি হ'লেও পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। মেজিটো এটা যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু
ছাবস্ক্ৰাইব এটা কৰি দিব যদি আপোনালোকে নতুন মোৰ চেনেলত, আৰু বেল আইকনটো টিপি থ'ব যাতে মোৰ ভিডিঅ'বিলাক আপলোড কৰিলে লগে লগে পাই যায়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোক আটাইকে মই আগতীয়াকৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুটোত সকলোৰে সুখে শান্তিৰে যাওক, এয়াই কামনা। এতিয়া প্ৰায় হৈয়ে গ'ল আমাৰ মেজিটো। এতিয়া বাঁহৰ চেকনি কেইডালমান লৈছে, মেজিটোৰ ওপৰত সুমুৱাই দিব, দেখাটো ভাল দেখি, নহ'লে মেজিটো উকা উকা লাগে। বৰ ধুনীয়া দেখি এনেকৈ বান্ধি দিলে, এনেকৈ বান্ধি দিব। এতিয়া বৰ ধুনীয়া লাগিব। আজিকালি সৰু সৰু মেজি কিছুমান গাঁৱৰ পৰা বনাই আনি বিক্ৰীও কৰে, কিন্তু আমি কিনি অনা নাই, নিজে বনাই লৈছোঁ। নিজে বনোৱা ফূৰ্তিয়ে বেলেগ, আৰু ল'ৰাটোক আমি শিকাইছোঁ কিছুমান বস্তু। এতিয়া বাঁহৰ চেকনিবিলাক এনেকৈ সুমুৱাই দিলে আৰু আমাৰ মেজিটো প্ৰায় হৈয়ে গ'ল সম্পূৰ্ণকৈ। মেজিটো দেখিবলৈ বৰ ধুনীয়া হৈছে। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় জনাব। আৰু সৰু ল'ৰা ছোৱালী থাকিলে পাৰিলে এনেকৈ বনাবলৈ শিকাব, তেতিয়া সিহঁতে বুজি পাব অসমীয়া পৰম্পৰাত আমাৰ কি কি থাকে, কেতিয়া কি কৰিব লাগে, এইবিলাক বুজি পাব সিহঁতে। এতিয়া মেজিটোৰ ওপৰত ওপৰ চাইডটোত এটা বান্ধি দিছে, যাতে মানে ওলাই নাযায় বস্তুবিলাক। আমাৰ মেজি প্ৰায় সম্পূৰ্ণ হৈয়ে গ'ল, সম্পূৰ্ণ হৈ গ'ল। দেখিবলৈ ধুনীয়া লগা হৈছে। আমাৰ মেজিটো কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় জনাব, জনাবলৈ নাপাহৰিব। আৰু লাইক এটা নিশ্চয় কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগত থকা বেল আইকনটো টিপি দিব, আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে।
আমাৰ ঢেঁকীৰ শব্দ শুনিছে, ঢেঁকীত গুড়া খুন্দি থকা হৈছে পিঠাৰ কাৰণে, বিহুৰ পিঠাৰ কাৰণে। এইকেইদিন ঢেঁকী চলিয়ে আছে এনেকৈ, গতিকে ঢেঁকীৰেও আমি পৰম্পৰা ৰক্ষা কৰিছোঁ। আমি অসমীয়া পৰম্পৰাবোৰত পাহৰিব নালাগে। এই নাতি নাতিনী কেইজনী আমাৰ নাতি নাতিনীৰ কেইজনে মেজিটো চাই ফূৰ্তি পাইছে, গতিকে মেজিটো হৈ গ'ল, আপোনালোকে চাব। ধন্যবাদ।